বৰপেটা নাম ঘৰ দেখিতে সুন্দৰ এগৰাকী লোকসংগীত শিল্পীৰ কৰুণ জীৱন কাহিনী। তুলসীৰ খুঁটা কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে চলাইছে সংগীতৰ চৰ্চা। কীৰ্তনখন আৰু আছে তুলসী 30টা বছৰে লোকৰ ঘৰে ঘৰে তথা নিজ গৃহতে চলাই গৈছে সংগীতৰ আখৰা। তেওঁৰ নাম হৈছে দেৱীৰাম দাস। দুধনৈৰ খুটাবাৰী গাঁৱৰ 48 বছৰীয়া দেৱীৰাম দাসে এখন সাধাৰণ চাহ দোকানৰে পোহপাল দি আহিছে পৰিয়ালটো। কাউৰীয়া পৰিল ঠাই ঠাই অৰে কাই কৈছে কে ফুলেৰ মধু নাই। পিছে দীঘলীয়া লকডাউনে বিপদত পেলাইছে পৰিয়ালটোক। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱীৰাম দাস। মই সৰুৰ পৰাই আজি ধৰক 30 বছৰ আগৰ পৰাই মই লোকগীতৰ মাজত জড়িত। আৰু জড়িত হৈ আছোঁ। ৰামেশ্বৰ পাঠকদেৱৰ গানবিলাক মই ভাল পাওঁ। তেওঁক অনুকৰণ কৰিয়ে মই এইবিলাক গান বাজনা গাই আহিছোঁ 30 বছৰ ধৰি। কিন্তু কথা হ'ল এই লোক সংস্কৃতিটো ধৰক আমাৰ বিৰাট ভাল পাওঁ। গতিকে এতিয়া বস্তুটো ধৰক আমি এতিয়া ঘৰৰ বাৰান্দাত বহিছে, আমাৰ ৰাইজে ছাপোৰ্ট নকৰে। কিন্তু কথা হ'ল আমাৰ এই আবেদন, ৰাইজে যেন আমাক অলপ বাহিৰ ৰাস্তাবিলাক দেখুৱাই দিয়ে বা অলপ আগবঢ়াই নিয়ে আমাক। যাৰ বাবে এতিয়া তীব্ৰ আৰ্থিক সংকটৰ মাজেৰে পাৰ কৰিছে জীৱন। কিয়নো চাহ দোকানখনত এতিয়া নাই চাহৰ বিক্ৰী। সম্প্ৰতি শিল্পীগৰাকীয়ে বিচাৰিছে জনসমাদৰ। অন্ততঃ সংগীতৰ প্ৰতিভা উদঙাবলৈ লাগে এখন মঞ্চ। এখন মঞ্চ বিচাৰিছে। এই মঞ্চখন কৰি আপোনালোকৰ জৰিয়তে যদি কৰি দিব পৰা হয়, তেতিয়াহ'লে তেওঁৰ জীৱনটো বা আত্মাটো শান্তি পাব। কাৰণ তেওঁৰ এটাই ইচ্ছা, অলপমান এখন মঞ্চ পালি মোৰ, সেইখিনি পূৰণ কৰাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ আৰু অনুৰোধ থাকিল। জীৱনৰ বাকী চোৱা সংগ্ৰামী সময়ত লোকসংগীতৰ মাজেৰে পাতলাব খোজে সংগ্ৰামী দুখ ভাগৰখিনি। আমিও বিচাৰোঁ স্বভাৱ শিল্পী দেৱীৰামৰ প্ৰতিভা সমাদৃত হওক। আগলৈ 2-এখন মঞ্চলৈ আমন্ত্ৰণ পাওক লোকশিল্পী দেৱীৰাম দাসে। শিল্পীগৰাকীৰ যোগাযোগ নম্বৰ হৈছে 6901638877। আৰু তেখেতৰ মই নাম্বাৰটো দিব বিচাৰিছোঁ 6901638877। তেখেতক যেন সৰু সুৰা আমাৰ যিকোনো অনুষ্ঠানত যেন আমাক নিমন্ত্ৰণ জনাই, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। বৰপেটা নাম ঘৰ দেখিতে সুন্দৰ। ব্যুৰো ৰিপৰ্ট, ঈশান নিউজ। মাজতে তুলসীৰ খুঁটা চন্দন কাঠৰ সিংহাসন, তাতে আছে কীৰ্তনখন আৰু আছে তুলসী চন্দন আৰু আছে তুলসী চন্দন।